Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইসিছৰ আৰু এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। অহাকালে ব্যাংক নিফটি কেনেকৈ মুভ কৰিব পাৰে এই বিষয়ে আমি আলোচনা কৰিম। আমাৰ ষ্ট্ৰেটেজি কি থাকিব আৰু অহাকালে নিফটিৰ এক্সপায়াৰি সেইটো কাৰণে আমি তাত কেনেকৈ ট্ৰেড প্লেন কৰিম, আমাৰ লেভেল কোনখিনি হ'ব সেই গোটেইবিলাক বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আজি ব্যাংক নিফটি ফাইনেল ক্লোজ দিছে 46,785.95, যেটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা 185.75 পইণ্টত আমি ওপৰত গৈ আমি ক্লোজ পাইছোঁ। আৰু ইয়াত আমি যদি চাওঁ তেতিয়াহ'লে যোৱাকালি আমাৰ যিখিনি লেভেল আছিলে সেই লেভেলখিনিৰ আমাৰ ফাৰ্ষ্ট যিটো টাৰ্গেট আছিলে সেইটো আমি এচিভ কৰিছোঁ। আৰু মই কৈছিলোঁ যে এইটো যিটো আমাৰ লেভেল আছিলে এইটো যেতিয়া ইয়াত যদি অপেন হৈ আপসাইডে যায় তেতিয়াহ'লে আমাৰ এই ফাৰ্ষ্ট টাৰ্গেটটো আমি পাম। আৰু ইয়াত এটা ৰেঞ্জো আছিলে, এই ৰেঞ্জটো যেতিয়া ব্ৰেক কৰিছে ই আপসাইডে যাবলৈ চেষ্টা কৰিছে, কিন্তু হি ওপৰত যাব পৰা নাই আৰু প্ৰাইচটো আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছিলে ইয়াতে ৰৈ আছে আৰু তাৰ ওচৰতে ক্লোজ পাইছোঁ আমি। এতিয়া আমাৰ নেক্সট অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। এতিয়া আমাৰ কাৰণে 47,000 যিটো মই লাষ্ট ভিডিঅ'টো কৈছিলোঁ যে 47,000ৰ যিটো সাইকোলজিকেল লেভেল আছে এইটো আমাৰ কাৰণে এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ আছে। 47,000ৰ যিটো লেভেল আছে এইটোৰ ওপৰত আমি এটা ক্লোজ পাব লাগিব আৰু ইয়াত অলপ টাইম স্পেণ্ড কৰিব লাগিব। তাৰপিছত এইটো যদি ব্ৰেক কৰে তেতিয়া আমি ইয়াৰ পৰা এটা আমি ফাৰ্ষ্ট মুভ আমি আপসাইডে দেখিবলৈ পাম। আৰু ডাউন সাইডৰ কাৰণে প্ৰিভিয়াছ যিটো আমাৰ লো আছিলে এইটো নিয়াৰ 46,500, এইটো যিটো আমাৰ আছে লেভেল এইটো এজ এ ছাপোৰ্ট হিচাপে আমাৰ ষ্ট্ৰং ছাপোৰ্ট হিচাপে কাম কৰি আছে। এতিয়া এই আপসাইডে যদি এইটো ব্ৰেক কৰে তেতিয়া আমি এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম, আৰু যদি ডাউন সাইডে এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া আমি ডাউন সাইডে এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম। আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিছে সেইটো হ'ব 47,022, তাৰপিছত হ'ব 47,222, তাৰপিছত হ'ব 47,344, আৰু আমাৰ যদি ডাউন সাইডে চাওঁ তেতিয়াহ'লে হ'ব 46,555, তাৰপিছত হ'ব 46,422, তাৰপিছত হ'ব 46,277। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত এটা ট্ৰেণ্ড লাইন হৈ আছে, এই ট্ৰেণ্ড লাইনটোৰ ওপৰত আমি ক্লোজ পাব লাগিব। আৰু ইয়াত অলপ টাইম স্পেণ্ড কৰি এইটো আপসাইডে ব্ৰেক কৰিলে আমি ইয়াত এটা ফাৰ্ষ্ট মুভ দেখিবলৈ পাম। অহাকালি যদি ইয়াত প্ৰাইচটো গেপ আপ অপেন হয়, গেপ আপ অপেন হৈ যদি ইয়াত টাইম স্পেণ্ড কৰিও যদি আপসাইডে মুভ কৰে তেতিয়া আমি ইয়াৰ পৰা এটা আপসাইডে ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাওঁ। আৰু যদি প্ৰাইচটো যদি গেপ ডাউন অপেন হয়, প্ৰিভিয়াছ যিটো লো আছে ইয়াৰ ওচৰত যদি গেপ ডাউন অপেন হয় তেতিয়াহ'লে ফাৰ্ষ্ট কেণ্ডেলৰ যিটো হাই আছে এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আপসাইডে যোৱাৰ ই চান্স আছে। আৰু যদি ইয়াত ৰেঞ্জ বনাই যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ ডাউন সাইডৰ কাৰণে এটা ফাৰ্ষ্ট মুভ হোৱাৰ চান্স আছে। এতিয়া আমি নিফটি চাওঁ যে কেনেকৈ আমি অহাকালে ট্ৰেড প্লেন কৰিম, আৰু নিফটিত অহাকালে এক্সপায়াৰি আছে, তো তাত আমি কেনেকৈ আমি ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। নিফটিত আজি ফাইনেল ক্লোজ দিছে 22,123.65, যিটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা ই 118.95 ওপৰত গৈ আমি ক্লোজ পাইছোঁ। আৰু ইয়াত কি হৈছে আমাৰ যিটো মই ইয়াত কৈছিলোঁ যে প্ৰাইচটো এটা ৰেঞ্জত আছে, এই ৰেঞ্জটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি আপসাইড এটা মুভ দেখিবলৈ পাম। আৰু এইটো চোৱাক আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছে সেই ফাৰ্ষ্ট টাৰ্গেটটো আমি এচিভ কৰিছোঁ, আৰু প্ৰাইচটো ইয়াৰ ওচৰত বহু সময় টাইম স্পেণ্ড কৰিছে কিন্তু এইটো ব্ৰেক কৰি এইটোৰ হাইটো ব্ৰেক কৰিবলৈ পৰা নাই, আৰু প্ৰাইচটো ডাউন সাইডে মুভ কৰি ইয়াৰ ওচৰতে ক্লোজ দিছে। এতিয়া আমাৰ নেক্সট আমাৰ কেনেকৈ আমি ট্ৰেড প্লেন কৰিম অহাকালে সেইটো এবাৰ আমি চাই লওঁ। এইটো যিটো লেভেল আছে এইটো হৈছে 22,222, এইটোৰ কাৰণে আমাৰ এটা ষ্ট্ৰং ৰেজিষ্টেণ্ট হৈ আছে। এইটো যেতিয়া আপসাইডে ব্ৰেক কৰিব তেতিয়াহে আমি ইয়াৰ পৰা এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম। আৰু ইয়াৰ ওচৰত যদি প্ৰাইচটো অপেন হয় আৰু যদি ইয়াৰ পৰা ডাউন সাইডে মুভ কৰে, অলপ ৰেঞ্জ বনাব লাগিব, তাৰপিছত যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ আজিৰ যিটো ইয়াৰ অপেন প্ৰাইচটো আছে ইয়াৰ ওচৰৰ পৰা ই ছাপোৰ্ট ল'ব লাগে, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ প্ৰিভিয়াছ যিটো এই অপেন আছে ইয়াৰ ওচৰৰ পৰা ই ছাপোৰ্ট ল'ব লাগে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 22,244, তাৰপিছত হ'ব 22,311, তাৰপিছত হ'ব 22,366, আৰু ডাউন সাইডৰ কাৰণে হ'ব 22,077, তাৰপিছত হ'ব 22,011, তাৰপিছত হ'ব 21,955।
আৰু ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত এটা আমাৰ ট্ৰেণ্ড লাইন হৈ আছে এই ট্ৰেণ্ড লাইনটোৰ ওপৰত প্ৰাইচটো থাকিব লাগিব আৰু যদি এইটো ট্ৰেণ্ড লাইনটো ব্ৰেক কৰি দিয়ে ব্ৰেক কৰি যদি এই তলত অলপ ৰেঞ্জ বনাই যদি এইটো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম যে যিটো আমাৰ এই যিবিলাক আমাৰ লেভেল আছে এই সাপোৰ্ট যিবিলাক লেভেল আছে 21950 তাৰপিছত 21900 যিখিনি আমাৰ সাপোৰ্ট এৰিয়া আছে এইবিলাকত আমাৰ প্ৰাইচটো আহিব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ ধন্যবাদ